গোটেই যিটো সুৰংগ रुद्रेश्वर देवालयर जी एक निर्माण शैली সেয়া অতিকে ইউনিক হয় আমাৰ নৰ্থ গুৱাহাটীতে এনেকুৱা মানে যেটো হেৰি কনস্ট্ৰাকশন হেৰি এটো বহুত কমে দেখিব পোৱা গৈছে যেহেতু ইয়াতে এটা একদম আন্ডাৰগ্ৰাউণ্ড টানেল আছে আৰু যেহেতু এটো মন্দিৰ বুলি আমি জনাত আমি মন্দিৰ বুলিয়ে গম পোৱা গৈছে গতিকে মন্দিৰৰ তলত এনেকে একদম প্ৰদক্ষিণ পথটো এজে সুৰংগ দেখা পোৱা নাযায় মানে গতিকে ইয়াত হেতু বস্তু মানে কমপ্লিট ইউনিক আৰু ইয়াতে যেটো স্ট্ৰাকচাৰটো মানে যেটো স্টেপিং প্যাটাৰ্ন হেতু বহুতখিনি ইউনিক হয় আৰু এটো হৈ গলে কেনেকুৱা হ'ব হেতু হৈ গলে তো আমাৰ হেৰিটো আমি যিমানখিনি পাও আমি ভালকে কৰিব বিচাৰি আছো আৰু যিমান ঠিক হয় মানে আৰু ওপৰটো আমি এতিয়া যেতিয়া আমি ইয়ালে আহিছিলো বা আমাৰ ডিপাৰ্টমেন্টে হেৰিটো লোৱাপা আমি ইয়াত কাঠে পাইছো ওপৰৰ যেটো স্ট্ৰাকচাৰ আমি অৰিজিনাল স্ট্ৰাকচাৰটো এতিয়ালৈকে দেখা নাই গতিকে আমি এতিয়া কাঠেৰে বস্তুটো ওপৰৰ যেটো এক্সটেনশন হ'ব কাঠ আৰু পেৰিছেবল মেটেৰিয়েল দি আমি বনাম কিন্তু যদি ভৱিষ্যতলৈ আমাক কোনবাই মানে ডকুমেন্টাৰী মানে ৰেকৰ্ডছ দিব পাৰে যে অৰিজিনালি এনেকুৱাই হয় বা ইটাৰে আছিল বা জিহৰে আছিল তেতিয়া আমি হয়তো হেতু পাছত কাম লব পৰা যাব খালি হেতু কাৰণে আমাক ডকুমেন্টাৰী ৰেকৰ্ডছ লাগিব আমি এই উত্তৰ গুৱাহাটীৰ যি ৰুদ্ৰেশ্বৰ দেৱালয় ইতিহাসে কোৱাৰ ধৰণে ই অসমত মানে ভাৰতবৰ্ষত যদি আমাৰ পৰ্যটকে তাজমহল চাবলৈ যায় অসমত যদি তাজমহল চায় তেতিয়াহলে ৰুদ্ৰেশ্বৰ দেৱালয়লৈ আহিব লাগিব ই হল অনন্য আহোম ৰাজত্বকালৰ নিৰ্মাণশৈলীৰ এক অপূৰ্ব নিদৰ্শন ইয়াত দেখিবলৈ পোৱা যাব ইয়াৰ যিখিনি মানে আহোম ৰজাৰ দিনত যিখিনি কৌশল ইয়াত দুটা প্ৰকাৰৰ মছলা ইয়াত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ হল যেটো মাটিৰ কৰাল বুলি কয় মছলা আৰু এক প্ৰকাৰৰ যেটো চুন চুৰকি বুলি কয় যেটো হিলিখা মাটিমাহ আগত যি বৰালি মাছ হন এবিধ মৰাপাত জাতীয় এই বস্তুখিনি যিখিনি বনাইছিলে ইয়াত কিন্তু তাৰ গোটেই বস্তুখিনি তথ্যভিত্তিক আছে আৰু ইয়াৰ যিখিনি ইটাৰ প্ৰকাৰ প্ৰায় ইয়াত আমি 20 প্ৰকাৰতকৈ অধিক ইটাৰ প্ৰকাৰ দেখিবলৈ পাইছো ইয়াৰ যিখিনি ইটাৰ মানে গঠন প্ৰণালী আৰু আমি যেহেতু এতিয়া ইয়াত সুৰংগ দেখা পোৱা গৈছিল সুৰংগবিলাক যেহেতু জয়েন কৰিছে যেটো আহোম বুৰঞ্জীয়ে কয় যে গঠিয়াহিল আৰু লঠিয়াহিল ইয়াত যি বস্তুটো আমি ইটাটো যেটো জয়েন কৰিছো ওপৰত যেটো জয়েন কৰাটো কৌশল সেই বস্তুটো হল আপোনাৰ এটো গঠিয়া ইটা বুলি কোৱা হৈছে আৰু এই ইটাবিলাকৰ বৈশিষ্ট্য এনে ধৰণৰ যে আজি তাৰিখত বিজ্ঞানে কোৱা মতে এই ইটাৰ প্ৰায় 1000 বছৰ আয়ুস এটো হল ইটা বনোৱাৰ পাছত মিঠাতেলত ইয়াক ডুবাই ৰখা হৈছিল যাতে 1000 বছৰলৈ পানীয়ে ইয়াক নুহুহে গতিকে ই হল অনন্য আৰু মানে ইয়াত বহুতখিনি অধ্যয়ন কৰিবলগীয়া আছে গতিকে আমাৰ পৰ্যটক বুলিয়ে নকওঁ বা আমাৰ কোনোবা যদি গৱেষকৰত ছাত্ৰ বা ছাত্ৰী আহে এই দৌল দেৱালয় বা উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোত ৰুদ্ৰসিংহ স্বৰ্গদেৱে প্ৰায় 7.5 লাখ সৈন্য লৈ বংগদেশে আক্ৰমণ কৰিবলৈ ইয়াত গোট খাইছিলে গতিকে ঐতিহাসিকভাৱে এই অঞ্চলৰ গুৰুত্ব বহুত বেছি আছে আৰু পৰ্যটন বিভাগৰ ক্ষেত্ৰত অনন্য বুলি ক'ব বিচাৰো আমি